নমস্কাৰ বন্ধুসকল, জ্ঞানবাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ এখন নতুন প্ৰকাশ হৈছে এবাৰ 2025ত। আগতে ওলাইছিল কিন্তু এবাৰ 2025ৰ যেটো প্ৰকাশ সেইটো মোৰ হাতত আহি পৰিছে। এইখন হল অৰুণোদয় ভূচিত্ৰা বুলি। এইখনৰ লগত ডিটেইলছত চিনাকি কৰি দিম। এইখন কিমান ইম্পৰ্টেন্ট কিতাপ আপোনালোকক মই জনাই আছো। আৰু তাৰ আগতে এখন কিতাপৰ কথা কওঁ। এইখন নিশ্চয় সকলোৱে জানে। এইখন হল শান্তনু কৌশিক বৰুৱাৰ জানানে। এইখন কিতাপ সকলোৰে ঘৰত নিশ্চয় আছে। আৰু যদি নাইও তেনেহলে কৰবাত নহয় কৰবাত আপোনালোকে এই কিতাপখন দেখিছে। যদি আপোনালোকে কম্পিটিশন পৰীক্ষাই হওক বা আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে নিশ্চয় এই কিতাপখন সকলোৱে দেখিছে। আজি কিন্তু কথা পাতি আমি এখন অৰুণোদয় ভূচিত্ৰা বুলি। এইখন ধৰক মোৰ হাতত আহি পৰিব কেইদিনমান হ'ল, আজি 4-5 দিন হ'ল। মই মানে কৰিব পৰা নাছিলো, মই অলপ বাহিৰত আছিলো, গতিকে ৰিভিউ কৰিব পৰা নাছিলো। আজি কৰিম। কিতাপখন আপোনালোকে এই কিতাপখনৰ প্ৰয়োজনীয়তা মই আপোনালোকক জনাই আছো। এই কিতাপখন পৰিচালনা আৰু সম্পাদনা কৰিছে ৰণেন গুপ্ত ডাঙৰীয়া আৰু মানচিত্ৰ অংকনত সহায় কৰিছে ডক্টৰ কমলেশ কলিতা আৰু পাঠৰ অসমীয়া ভাষান্তৰ শান্তনু কৌশিক বৰুৱাৰ। তেখেতে এই কিতাপখন মোক কুৰিয়াৰ যোগে প্ৰেৰণ কৰিছিল আৰু মই তেখেতক ৰিকুৱেষ্ট কৰিছিলো যেহেতু এই কিতাপখন মই ভাল বুলি শুনি আছিলো। কিন্তু আজি মই যেহেতু আপোনালোকৰ ওচৰত আনিছো, ইয়াত দুটামান স্পেচিয়েল বস্তু আছে একদম ইম্পৰ্টেন্ট, সেইটো আপোনালোকক মই জনাই আছো। তাৰ আগতে মই সূচীপত্ৰখন আপোনালোকক অলপ কৈ দিব বিচাৰিছো। ইয়াত আপোনালোকৰ আছে প্ৰাকৃতিক ভূগোলৰ কথা। প্ৰাকৃতিক ভূগোলৰ কথা প্ৰায় সকলো ভূচিত্ৰা বুলি যেনেকে থাকে ইয়াতো ডিটেইলছত আছে। তাৰপিছত পৃথিৱীৰ কথা আছে, পৃথিৱীৰ কথাও সুন্দৰভাৱে আছে। তাৰপিছত আছে আপোনালোকৰ ভাৰত উপমহাদেশৰ মানে যিবিলাক আমাৰ ৰাজ্য আছে গোটেই ৰাজ্যবিলাকৰ মানচিত্ৰৰ লগতে মানে চাৰিসীমা হওক, কেনেকে নামৰ উৎপত্তি হল, পৰিসংখ্যা কিছুমান এইবিলাকৰ বিষয় আছে। আপোনালোকে চালে নিশ্চয় পাব। ইয়াত স্পেচিয়েল যিটো মই কৈ আছো বাৰে বাৰে, যিটো আপোনালোকৰ বিশেষ ইম্পৰ্টেন্ট, যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকক বা আপুনি যিকোনো অসমৰ কম্পিটিটিভ পৰীক্ষা দিয়ক, APSCৰ পৰা আদি কৰি ADR পৰা আদি কৰি টেটৰ পৰা আদি কৰি যিকোনো পৰীক্ষা আপোনালোকে নিদিয়ক কিয়, ইয়াত অসমৰ বিষয়ে ধৰক অসমৰ প্ৰাকৃতিক জলবায়ু, নৈ, ভূমিৰ ব্যৱহাৰ, সামগ্ৰী, শিল্প, উদ্যোগ, জনবসতি, ঘনত্ব, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য এই সকলোবোৰৰ ডিটেইলছত আছে। তাৰ উপৰিও সবচে স্পেচিয়েল বস্তু মই কোনটো পাইছো, ইয়াত অসমৰ যি জিলাসমূহ আছে মানে অসমৰ জিলাসমূহৰ তথ্যবিলাক বিভিন্ন বস্তুত মানে বিভিন্ন আমি কনফিউজিং পাওঁ। কোনোবাখনত কিবা বেলেগ থাকে, কোনোবাখনত বেলেগ থাকে। কোনখন মানে অভয়াৰণ্যত কিমান মাটিকালি, কোনখনত কি, চব মানে কনফিউজিং তথ্য পাওঁ। কিন্তু এইখনত প্ৰায় সকলোবোৰ তথ্যই মই যিমান দূৰ চেক কৰিছো প্ৰায় সকলোবোৰ তথ্য আপোনালোকে শুদ্ধ পাব বুলি মই আশা কৰিছো। মানে মই যিমান দূৰ চেক কৰিছো। লগতে জিলাসমূহৰ বিষয়ে, অসমৰ জিলাসমূহৰ বিষয়ে আমি মানে বহুত চৰ্চা কৰি থাকো। মই অলৰেডি কেইটামান ভিডিঅ' বনাইছো মোৰ চেনেলত। নলবাৰী জিলা হওক, বিভিন্ন জিলাৰ বিষয়ে মই ভিডিঅ' বনাইছো, আপোনালোকে নিশ্চয় চাইছে। ইয়াত কিন্তু গোটেইখিনি ধুনীয়াকে আছে। ধৰক মই আপোনালোকক এটা বস্তু দেখুৱাই আছো। ইয়াত ধৰক আপোনালোকৰ মৰিগাঁও জিলা বা এইখন হল মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ বিষয়ে মই উলিয়াই লৈছো, চাওক মৰিগাঁও জিলা। ইয়াত মৰিগাঁও জিলাৰ নামৰ কেনেকে উৎপত্তি হল, ইয়াৰ অঞ্চলটোৰ বৈশিষ্ট্য কি, জিলাৰ চাৰিসীমা, মাটিকালি, জনসংখ্যা, জিলাৰ সদৰ, সমজিলা। এইটো হল স্পেচিয়েল বস্তু যিহেতু আমাৰ ৰিচেণ্টলি হৈ গৈছে। সমজিলাৰ বিষয়ে বহুত কনফিউজ হৈ আছে, মানে কোনখন জিলাত কিমানখন সমজিলা, কিমান কি আছে, গোটেইখিনি ইয়াত কিন্তু ধুনীয়াকে দিয়া আছে। তাৰপিছত সেই জিলাখনৰ মাজেৰে কি কি প্ৰধান নদী মানে বৈ গৈছে, অভয়াৰণ্য কি আছে, কৃষি কেনেকুৱা হয়, কোনটো ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ সেই জিলাখনৰ মাজেৰে গৈছে, আৰু নগৰ কি কি মুখ্য নগৰ আছে, লগতে ইম্পৰ্টেন্ট যিবিলাক ঠাই সেই ঠাইবিলাকক আপোনালোকক সুন্দৰকে ইয়াত দিয়া আছে। গতিকে এইখন যদি আপোনালোকে মানে ঘৰত আনে আপোনাৰ একদম মইতো আগৰ এটা মই ফেচবুকত ভিডিঅ' দিছিলো কেইদিনমান আগতে, মোৰ হীৰক ডেকা যিটো মোৰ ফেচবুক একাউণ্ট আছে তাত কৈছিলো ক্লাছ 6ৰ পৰা আপোনালোকে একদম APSC লৈকে গোটেই এই কিতাপখন ইউজ কৰিব পাৰিব একদম সুন্দৰভাৱে। কিন্তু মইতো কওঁ এইখন ক্লাছ 4ৰ পৰা ইউজ কৰিব পাৰিব। যিখিনি বস্তু ইয়াত মানে ভৰোৱা হৈছে গোটেইখিনি মানে একদম ইম্পৰ্টেন্ট বস্তুখিনি ভৰোৱা হৈছে। সকলো স্তৰৰ ছাত্ৰ ছাত্ৰী হওক বা আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ আপুনি যদি এজন পৰীক্ষাৰ্থী হয় তেনেহলে তাৰ বাবে এখন ইম্পৰ্টেন্ট কিতাপ বুলি মই ভাবো। এইখন কিতাপ অৰুণোদয় প্ৰকাশনে প্ৰকাশ কৰিছে, অৰুণোদয় ভূচিত্ৰা বুলি।
আৰু আপোনালোকে যদি বজাৰত কিনিব যায় ইয়াৰ বজাৰ মূল্য আছে 195 195 টকা যদি আপোনালোকে কিতাপখন লৈছে কোনোবাই তেনেহলে প্লিজ কমেন্ট কৰিব আৰু যদি লোৱা নাই যদি আপুনি বিচাৰি পোৱা নাই তেনেহলে কমেন্ট কৰিব মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম কিতাপখন ক'ত পাব কেনেকৈ পাব আৰু যদি আপোনালোকে কিতাপখন কিবা প্ৰবলেম পাইছে বা কিবা পাইছে মোক জনাব পাৰে আজিলৈ মানে বাই বাই